আজি দিনৰ অনুমান 2:25 মান বজাত লেংটি চিঙাৰে অঞ্চলৰ ভাটাইপাৰাৰ নিবাসী খলিলুৰ ৰহমানে ব্যৱসায়িক উদ্দেশ্যৰ কাৰণে আমাৰ লেংটি চিঙি SBI ব্ৰাঞ্চৰ পৰা 3 লাখাধিক টকা তেওঁ উঠাই ব্যৱসায় হিচাপে তেওঁ দিবলৈ যাওঁতে ৰাস্তাত আগবাঢ়ি ধৰি চিলনি চোৰে কাঢ়ি লয়। মানুহজনে চিঞৰ বাখৰ কৰে যদিও তেওঁলোকে ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তো আমি দাবী উত্থাপন কৰিছোঁ যে বঙাইগাঁও জিলা প্ৰশাসন তথা পুলিচ প্ৰশাসনে আমাৰ বঙাইগাঁও জিলাত বিভিন্ন স্থানত হৈ থকা এই চিলনি চোৰ ৰোধ কৰিব লাগে। আমি ক'ৰবাত নহয় ক'ৰবাত অনুমান কৰিছোঁ, আমাৰ সন্দেহ হৈছে যে বঙাইগাঁও জিলা প্ৰশাসনে হয়তো আমাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে, যাৰ কাৰণে তো সকলোৱে এনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে। তো পুনৰবাৰ বঙাইগাঁও জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা নিৰহ খাটি খোৱা মানুহৰ যাতে তেওঁলোকে সাঁচি থোৱা ধন তেওঁলোকে যাতে বিপদৰ সন্মুখীন নহয়, অনাগত দিনত যাতে এনেকুৱা ঘটনা বঙাইগাঁও জিলাত নঘটে তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ ৰাইজক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ গাঁঠিৰ ধন সাঁচি থোৱা ধন বেংকৰ পৰা উঠাই সযতনে যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰি যাতে আপোনালোকে নিজ ঘৰমুৱা হয়, অন্যথা এই চিলঞ্চিৰৰ উপদ্ৰৱ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত দেখা গৈছে। অনতিপলমে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই যি আজি ঘটনা হৈ গ'ল এই ঘটনাৰ উচিত তদন্ত কৰি অনতিপলমে এই চোৰকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে, পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমাৰ এই যি ঘটনাস্থলীত 2-3টা CC কেমেৰা ইতিমধ্যে আছে। এই CC কেমেৰাসমূহৰ পৰা ইতিমধ্যে প্ৰশাসনে পুলিচে ভিডিঅ' লৈছে, ফুটেজ লৈছে। আমি আশাবাদী যে এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহৰ যাতে ধন চোৰে চুৰি কৰিব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, এনেকুৱাভাৱে আমি দাবী উত্থাপন কৰিছোঁ। অনাগত দিনত পুলিচ প্ৰশাসনৰ বঙাইগাঁও জিলাত নিৰাপত্তা কটকটীয়া কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। মানে কোন দিশৰ পৰা আহিছিল আৰু কোন দিশৰ পৰা? শুনামতে অভয়পুৰী দিশৰ পৰা মানুহজন আহি থকা অৱস্থাত তেওঁক পিছা কৰি টকাৰ বেগখন কাঢ়ি লৈ আকৌ অভয়পুৰী অভিমুখে চোৰ দুটা ৰাওনা হয়। এইখিনি স্থানীয় মানুহ তথা ভুক্তভোগীয়ে ইতিমধ্যে ব্যক্ত কৰিছে। আমি লেংটি চিঙা স্টেট ব্যাংক থেকে 2টার পরে 3,01,500 টাকা উঠাইছি, 1500 টাকা পকেটে থুইছি আর 3 লাখ টাকা আমি ব্যাগের মধ্যে রাখছি। ব্যাগের ভিতরে আমার অ্যাকাউন্ট আছে 2টা, চেকবুক আছে 3টা। সুদ্ধা নিয়ে আমি তুইলা নিয়ে লেংটি সিঙ্গা আমি আনাইছি বাজার মহিলা। আমার মহাজনের গুদাম আছে পুরানা ব্যাংক, আগের যে পুরানা ব্যাংক আছে ওই ব্যাংকে আমি বসবো। আমার কেশিয়ার আসবো, আমি ব্যবসা করি, টুকটাক ব্যবসা করি, আমি দিয়ে দেবো। ওই বাইকটা অল্প স্লো করার লগে লগে সামান থেকে একটা বাইক 2জন মানুষ আইসা আমার উত্তর মধ্যে, আমি তো বাবা দিকে বুঝা আনেছি উত্তরে গাবারতে আসে এমন জোরে স্যাংটা মারছে স্লো করে আমার গাড়ি আমার খুদটা ফালা দিয়ে হেরেই নিয়ে তারপর আমি ডাক বাংলাম আইগাও গো আমার তো মানে উশুনে আইগাও গো গেল গো এই কইতে কইতে গেল গো। আমি পাশে আবার বাইক ওখানে পড়ে আসিল, মানুষে ওই বাইকটা উঠাইছে, আমি পিছিয়ে পশ্চিমে দৌড়াইছি। তারপরে মানুষটা গেলো আর চোখে দেখলাম না। মানে কীরকম ছিল মানুষটা? একটু কালা সারা লাগে, একটা বগা সারা লাগে। কোন ফালে গেছে? পশ্চিম ফালে গেছে। পশ্চিম ফালে মানে কোন সাইডে গেছে? অভাবী হয়ে গেল। আইছিল কোন ফালের পৰা? আমার সামনে পুমরা আছিল। মানে কোন সাইডের পৰা আইছিল? আমি জানি না কোন দিক থেকে আইছে। আমার সামানে থেকে নিয়ে পশ্চিমে নিয়ে গেল গা। আমি কোন দিকে আমি করতেছি না তো। কোন